Welcome to my YouTube channel. ছাত্ৰছাত্ৰীসকল তোমালোকক চোৱা ক্লাছত মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ লেছনৰ 1.1 প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আৰু উত্তৰসমূহ আলোচনা কৰি লিখি দিছোঁ। এই ক্লাছত তোমালোকে ৰাসায়নিকৰ যিটো পৰ্যবৃত্ত তালিকা থাকে, এই তালিকাৰ গোটেইখিনি বস্তু তোমালোকৰ ক্লাছ 10ত নালাগে। কিছুমান বস্তুৰ মৌলৰ নাম আৰু সেইবোৰৰ পৰিচয় জানিব লাগে, তেতিয়াহে তুমি ক্লাছ 10ৰ কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানটো ভালদৰে বুজি পাবা। তাৰ বাবে মই পৰ্যবৃত্ত তালিকাৰ পৰা এই লিষ্টখন বনাই তোমালোকক দিম আৰু এই লিষ্টখন তোমালোকে মুখস্থ কৰিবা। মই তোমালোকক বুজাই দি আছোঁ। ইফালৰ পৰা 1 2 3 4 5 6 7 8 9টা এনেধৰণৰ আঁচ টানিবা। আঁচ টানাৰ পিছত ইফালে চাবা 1 2 3 4 5 6 7 8 9টা 10টা 11টা। ইফালে তোমালোকে 11টা এনেধৰণৰ আঁচ দিবা। তাৰপিছত তোমালোকে এতিয়া দিবা 1 2 3 4 5 6 7 8 এইকেইটা মোটামুটি বৰ্গ বুলি ধৰা। এনেধৰণৰ দিবা। তাৰে যোজক ইলেক্ট্ৰন দেখি আছা, এতিয়া লিখি দিছোঁ মই। যোজক ইলেক্ট্ৰন, যোজ্যতা আৰু মূলক 1 ম পৰ্যায়, 2 ম পৰ্যায়, 3 ম পৰ্যায়, 4ৰ্থ পৰ্যায়, 5 ম পৰ্যায়, 6 ম পৰ্যায়, 7 ম পৰ্যায়। এইকেইটা পৰ্যায় আছে, এইকেইটা 1 2 দিছোঁ। এতিয়া চোৱা, যোজক ইলেক্ট্ৰন ইয়াত মূলক কেইটা কি? NH4, এমনিয়াম, PO4, BO3, HO4, CO3, OH, NO3। গতিকে এই গোটেইকেইটা হ'ল মূলক। গতিকে তোমালোকে এই মূলক কেইটাৰ নাম মুখস্থ কৰিবা আৰু এই মূলকটোৰ যোজ্যতা 1 আৰু ইয়াৰ বহিতম কক্ষত যোজক ইলেক্ট্ৰন মানে বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 1। নেক্সট চাবা পৰ্যায় হাইড্ৰজেন 1, ইয়াত 1 আৰু 1 দিয়াটোৰ কাৰণ এইটো 1 কি তোমালোকে চোৱা, মই লিখি দিছোঁ ইয়াতে। চাবা, চাপোজ কাৰ্বনতটো দেখা হৈছে, এতিয়া তুমি হাইড্ৰজেনটো লিখি দিওঁ। হাইড্ৰজেন 1 আৰু 1, এই 1 আৰু এইটো 1 হৈছে ফৰৰ সংখ্যা, ফৰৰ সংখ্যা আৰু এইটো 1 হৈছে পৰমাণুৰ ক্ৰমাংক। এইটো সংখ্যা হৈছে পৰমাণু ক্ৰমাংক। এইটো হৈছে তোমাৰ P+N, এইটো হৈছে তোমাৰ P = E। প্ৰটন ইলেক্ট্ৰন দুটা সমান থাকে, ফৰৰ সংখ্যা প্ৰটন প্লাছ নিউট্ৰন। তেনেহ'লে চোৱা, তোমালোকে বুজি পাইছা এইটো কি কয় 1 1। ইয়াত তাৰমানে এইটোত কি, হাইড্ৰজেনৰ যোজ্যতা কিমান? 1। বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 1 আৰু ইয়াত ফৰৰ সংখ্যা 1, প্ৰটন প্লাছ 1 আৰু কি পৰমাণু ক্ৰমাংক 1। নেক্সট পৰ্যায় 2, এলাই লিথিয়ামৰ ফৰৰ সংখ্যা কিমান? 7, পৰমাণু ক্ৰমাংক 3,
ইয়াৰ যোজ্যতা 1 বৈতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা 1 তাৰপিছত বিই বেৰিলিয়ামৰ ভৰৰ সংখ্যা 9 পৰমাণু ক্ৰমাংক 4 যোজ্যতা 2 আৰু যোজক ইলেক্ট্ৰন 2 এনেধৰণৰ বস্তুখিনি গোটেইখিনি দিয়া আছে তোমালোকে ভালদৰে বুজি পাইছা এইকেইটা লাগিব তোমালোকৰ তাৰপিছত কাৰ্বনৰ এনেকুৱা কাৰ্বনৰ যোজ্যতা কিমান 4 যোজক ইলেক্ট্ৰন অৰ্থাৎ বৈতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 4 কাৰ্বনৰ পৰমাণুৰ সংখ্যা কিমান 6 ভৰৰ সংখ্যা হ'ল 12 এনেধৰণৰ গোটেইখিনি বস্তু দিয়া আছে তোমালোকে তাত ভালদৰে চাইছা আৰু এইটো এতিয়া তোমালোকে এটা ঘৰ বনাই লিষ্টটো লিখি ল'বা মই গোটেইখিনি বুজাই নিদিলোঁ এটাৰ নিচিনাই গোটেইখিনি একে এইখিনিত আৰু আছে তোমাৰ এইখন যিটো আঁচ দিয়া হৈছে এই আঁচৰ এইখিনি হ'ল ধাতু এইখিনি কোৱা হ'ব ধাতু গোটেইখিনি ধাতু আৰু এইখিনি কোৱা হ'ব অধাতু আৰু ইয়াত যিবোৰ এই গোল চিন দিয়া আছে সেইটো আৰু কোনটো দিয়া আছে 1 2 3 4 5 6 এইকেইটা হ'ল ধাতুকল্প মনত ৰাখিবা SI GE AH SB TE PO এইকেইটা হ'ল ধাতুকল্প তোমালোকে লিষ্টখন মুখস্থ কৰিবা পিছত প্ৰথম যিটো লাইন এই লাইনটোৰ গোটেইখিনি ধাতু কি বুলি কোৱা হয় ক্ষাৰকীয় ধাতু তোমালোকক প্ৰশ্ন কৰিব পাৰে যে দুটা ক্ষাৰকীয় ধাতুৰ নাম কোৱা তেতিয়া লিথিয়াম সোডিয়াম পটাছিয়াম আৰবিয়াম এনেধৰণে RbSCS FR এনেধৰণৰ উদাহৰণ কেইটা লিখি দিবা নাম ক'ব দিলে নাম লিখি দিবা তাৰপিছত যদি ক্ষাৰকীয় কয় তেনেহ'লে এইকেইটা ধাতু এইকেইটা BE Mg Ca কেলছিয়াম এই গোটেইখিনি কি কোৱা হয় ক্ষাৰকীয় মৃত্তিকা ধাতু বুলি কোৱা হয় নেক্সট তোমাৰ এইকেইটা ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়োডিন আৰু আছে মই পৰ্যাপ্ত তোমালোকৰ যিখিনি ক্লাছ 10ত লাগে তাৰ ওপৰত ভিত্তি কৰি মই এই লিষ্টখন বনাই দিছোঁ এইখন লিষ্টখন পঢ়ি গোটেইখিনি বস্তু মুখস্থ কৰিলে তোমালোকৰ ক্লাছ 10ৰ কেমিষ্ট্ৰিত বাকী বস্তু আৰু সংকেত নালাগে এইখিনি জানিলে হৈ যাব এই গোটেইখিনি কি বুলি কোৱা হৈছে ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়োডিন এইকেইটা কোৱা হৈছে হেল'জেন মৌল এইকেইটা কি বুলি কোৱা হয় হেল'জেন মৌল মনত ৰাখিবা তাৰপিছত লাষ্টৰ যিটো মৌল আছে He Ne Ar Kr Xc Rn হিলিয়াম নিয়ন আগ্ৰন ক্ৰিপ্টন এনেধৰণৰ যিবোৰ মৌল আছে এই গোটেইখিনি মৌল কি বিক্ৰিয়ক মৌল বা সম্ভ্ৰান্ত গেছ গেছৰ উদাহৰণ দিলে তোমালোকে এইকেইটাৰ পৰা যিকোনো এটা দুটা উদাহৰণ দি দিব পাৰা এতিয়া কথা হ'ল যে তোমালোকে যৌগ কেনেকৈ গঠন কৰিবা ধৰা সোডিয়াম ক্লৰাইড NaCl সোডিয়াম ক্লৰাইড কিছুমানত NaCl কেনেকৈ হ'ল সোডিয়ামটো এইটো চোৱা এইটোৰ পৰা তুমি সোডিয়ামটো চাবা সোডিয়ামৰ যোজ্যতাখিনি চোৱা যোজ্যতা 1 সোডিয়ামৰ এতিয়া লিখা হ'ল Na সোডিয়ামৰ যোজ্যতা 1 Cl ক্লৰিন চোৱা ক্লৰিনটো হ'ল আমাৰ কি হেল'জেন মৌল ক্লৰিনৰ যোজ্যতা কিমান 1 ক্লৰিনৰ যোজ্যতা 1 তেনেহ'লে 1 ইয়াৰো যোজ্যতা 1 ক্লৰিনৰ যোজ্যতা 1 গতিকে ইয়াৰ একটো এতিয়া আহিব ইয়াৰ একটো এতিয়া আহিব এই দুটা যোজ্যতা আদান প্ৰদান হৈ এটা যৌগ গঠন কৰিব সোডিয়াম প্লাছ ক্লৰিন কি হ'ল সোডিয়াম ক্লৰাইড এনেধৰণৰ যৌগ তেতিয়াহ'লে তোমালোকে আৰু চাব পাৰা মই দেখাই দি আছোঁ তোমালোকক
চাবা Mg মেগনেছিয়াম ক্লৰাইড MgCl মেগনেছিয়াম ক্লৰাইড হেতু হয় নহয় তোমালোকে ইয়াৰ পৰা পৰ্যবিত তালিকাৰ পৰা চাবা মেগনেছিয়ামৰ যোজ্যতা কিমান Mg কিমান যোজ্যতা 2 Mg ৰ যোজ্যতা 2 Cl ৰ যোজ্যতা 1 তেনেহলে এটোৰ যোজ্যতা এটা আহিব এটোৰ এতে যাব তেনেহলে এখিনি বস্তু মোৰ হোৱা নাই তেনেহলে MgCl2 মেগনেছিয়াম ক্লৰাইড হল আৰু সোডিয়াম সালফেট NaHO4 হইছে না বস্তুটো হইছে কি হোৱা নাই তুমি চাব পাৰিবা এতে 2 আহিব না 1 আহিব HO4 এটো সালফাইট মূলকৰ যোজ্যতা কিমান HO4 ৰ যোজ্যতা 2 Na সোডিয়ামৰ যোজ্যতা 1 HO4 ৰ যোজ্যতা 2 Na সোডিয়ামৰ যোজ্যতা 1 তেনে ইয়াৰ যোজ্যতা ই লব আৰু ইয়াৰ যোজ্যতা ই লব তেনেহলে লেখাতে কিনে লিখিম Na2HO4 এটো হল সংকেত তোমালোকৰ সংকেত ক্লিয়াৰ হল এতিয়া তোমালোকৰ বাবে পৰ্যবিত্ত তালিকা মুখস্থ কৰিবলৈ নালাগে গোটেইখিনি এখিনি মুখস্থ কৰিলে হৈ যাব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ